নমস্কাৰ পোনপ্ৰথমে আমি হিন্দু সুৰক্ষা সেনা অসমৰ তৰফৰ পৰা কোকৰাঝাৰত যি ঘটনা সংঘটিত হ'লে সেয়া আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু লগতে এই চৰকাৰখনক আমি কঠোৰ ভাষাৰে সমালোচনা কৰিছোঁ। কাৰণ কিয় আমি বিগত বছৰত প্ৰায় বিভিন্ন সময়ত আমি এই চৰকাৰখনৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে লাভ জেহাদকাৰী আৰু ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰাৰ কাৰণে আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ, যদিও আজিলৈকে কিন্তু এই চৰকাৰখনে লাভ জেহাদকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা দেখা নগ'ল। কাৰণ কিয় আমি সকলোৱে ভাবিছিলোঁ যে এইখন চৰকাৰ আহিলে আমাৰ হিন্দু যুৱতী বোৱাৰী অসমখন ৰক্ষাৰ বাবে বিভিন্ন আমাৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি চাগে এই চৰকাৰখনে সমাধান কৰিব। কিন্তু আচৰিত কথা দেখা গ'ল যে এইখন চৰকাৰে সেই বিপৰীত স্বৰূপ আজি কংগ্ৰেছৰ দিনত গড় হত্যা হৈছিলে আৰু ইখন চৰকাৰৰ দিনত অসমত যুৱতী বোৱাৰী ধৰ্ষিতা হ'লে। সেইবাবে আমি সমগ্ৰ অসমবাসী ৰাইজক আমি অনুৰোধ জনাওঁ যে এই ধৰ্ষণকাৰীৰ বিৰুদ্ধে নিজৰ আই মাতৃক ৰক্ষা কৰাৰ কাৰণে আমি নিজে পন্থা আজি হাতত ল'ব লাগিব। আৰু কোকৰাঝাৰত যি ঘটনা ৰফিকুল ইছলামে যি ঘটনা সংঘটিত কৰিলে, আমি হিন্দু সুৰক্ষা সেনা অসমৰ তৰফৰ পৰা তেওঁক অতি শীঘ্ৰে এইখন চৰকাৰে যাতে তেওঁক অতি শীঘ্ৰে ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি অতি শীঘ্ৰে তেওঁক ফাঁচি দিয়াৰ ব্যৱস্থা যাতে গ্ৰহণ। তাৰ সমান্তৰালভাৱে আমাৰ হাতত তথ্য অনুযায়ী যোৱা বছৰ প্ৰায় 1000ৰো অধিক হিন্দু যুৱতী বোৱাৰী ধৰ্ষিতা হ'বলগীয়া হ'লে। গতিকে এইখন চৰকাৰৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছিলে আৰু এতিয়াও আছে। সেইবাবে আমি এই চৰকাৰখনক আকৌ এবাৰ আমি অনুৰোধ জনাইছোঁ যে এই লাভ জেহাদকাৰী আৰু ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰাৰ কাৰণে আমি আহ্বান জনালোঁ। অন্যথা কিন্তু ডিমাপুৰ ইয়াৰ দৰে কাণ্ড সংঘটিত হ'বলৈ অসমত কিন্তু বেছি সময় নালাগে আৰু তাতে যদি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় এইখন চৰকাৰেই কিন্তু তাতে জগৰীয়া হ'ব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।